মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে মই আলোচনা কৰিম ক্লাছ 10 অনুশীলনী R5ৰ কুৱেশ্যন 5ৰ পৰা। চোৱা কি কৈছে, তলৰ বহুপদ ৰাশিক এক পদ ৰাশিৰে হৰণ কৰা। 1 নম্বৰ চোৱা, এইটো দিয়া আছে। আমি সলিউশ্যন কেনেকৈ কৰিম চোৱা। যিহেতু হৰণ কৰিব কৈছে হয়নে, গতিকে এইখিনি আমি তলত লিখিম। ওপৰত কি লিখিম? 3y to the power 8 minus 4y to the power 6 plus 5y to the power 4 হয়নে? চোৱা তলত y to the power 4 থাকিব। এতিয়া ওপৰত তুমি কমন ল'বা। চোৱাচোন কমন কি আহে? ইয়াত 3 আছে, গতিকে নাহে হয়নে? তাৰপিছত চোৱা ইয়াতো y আছে, কিন্তু পাৱাৰ সৰু 4, গতিকে y4টো কমন আহিব। y4 ব্ৰেকেট দিয়া, ইয়াত কি থাকিব চোৱা 3, y 8টা আছিল হয়নে? 4টা লৈছোঁ, কেইটা থাকিব? আৰু 4টা থাকিব। a মাইনাছ মাইনাছ 4 4, y 6টা আছিল, 4টা লৈছোঁ, y 2টা থাকিব। a প্লাছ 5 5, y 4টা আছিল, 4টা লৈছোঁ, আৰু নাথাকে হয়নে? গতিকে এইটো আমি কাটিব পাৰি। কি থাকে চোৱা 3y4 মাইনাছ 4y স্কোৱাৰ প্লাছ 5, এইখিনিয়ে আমাৰ হৰণ কৰা হ'ল। কুৱেশ্যনটোত চোৱা, আমি সলিউশ্যন কৰিম। এই পি কিউবটো লিখিম ওপৰত, পি কিউব মাইনাছ p6q3 হয়নে? এতিয়া চোৱা তলত যেনেকুৱা আছে চেম ৰাখা, ওপৰত তুমি কমন লোৱা। চোৱাচোন ইয়াত পি 3টা আছে, 6টা আছে হয়নে? ইয়াত কিউ 3টা আছে, 3টা আছে, গতিকে আমি পি কিউব কমন লৈছোঁ। আকৌ কিউৰ পৰা চোৱা কিউব লৈছোঁ। চোৱা কি থাকিব? পি কিউব লৈছোঁ, ইয়াতে 1 এটা থাকিব, মাইনাছ মাইনাছ। চোৱা পি 6টা আছিলে হয়নে? 3টা লৈছোঁ, গতিকে আৰু 3টা থাকে। পি কিউব আছিলে, আমি কমন লৈছোঁ, গতিকে চোৱা এইটো আমি কাটিব পাৰি। গতিকে কি থাকে? 1 মাইনাছ পি কিউব, এইখিনিয়ে। কুৱেশ্যন 6ত চোৱা কি কৈছে, হৰণফল নিৰ্ণয় কৰা। 1 নম্বৰ চোৱা, এইটো দিয়া আছে। আমি হৰণফল নিৰ্ণয় কৰিব লাগে। চোৱা আগৰ দৰেই ওপৰত কি লিখিবা? 10x minus 25, আকৌ তলত কি লিখিবা? 2x minus 5 হয়নে? এতিয়া চোৱা এই তলৰটো চেম ৰাখা, 2x minus 5। ওপৰত চোৱা কমন কি আহে চোৱাচোন। 5 যদি লওঁ আমি, 5 10ৰ মাজত যাব, 25ৰ মাজত যাব 5 হয়নে? তাৰপিছত চোৱা আৰুতো নাই কমন, গতিকে 5 10ৰ মাজত 2 টাইমছ যাব হয়নে? x আছে, x মাইনাছ মাইনাছ, এই 5 25ৰ মাজত 5 বাৰ যাব। চোৱা এই 2x minus 5 আমি কাটিব পাৰি, গতিকে কি থাকে? 5 থাকে। এইখিনিয়ে একেবাৰে ইজি। কুৱেশ্যন 2 চোৱা, এইটো আৰু ইজি। চোৱা আমি এই 20y প্লাছ 4y স্কোৱাৰ প্লাছ 5y প্লাছ 3/5y প্লাছ 4 লিখিব পাৰি হয়নে? চোৱাচোন আমি কটাকটি কৰিব পাৰি। 5 20ৰ মাজত যাব 4 বাৰ, y প্লাছ 4 কেনচেল, গতিকে ওপৰত কি থাকিব চোৱা 4 ইনটু এই y স্কোৱাৰ প্লাছ 5y প্লাছ 3, এইখিনিয়ে। কুৱেশ্যন 7 চোৱা কি কৈছে, উৎপাদকত প্ৰকাশ কৰি হৰণফল নিৰ্ণয় কৰা। একেবাৰে ইজি। চোৱা আমি ইয়াক, এইটো কিন্তু ইউ, চাবা ইউ প্লাছ 7 লিখিম। ওপৰত চোৱা 4u স্কোৱাৰ প্লাছ 25u মাইনাছ 21 হয়নে? যিহেতু আমাক উৎপাদকত প্ৰকাশ কৰিব কৈছে, গতিকে এইখিনিক আমি উৎপাদক বিশ্লেষণ কৰিম হয়নে? চোৱা এই 4 ইউ স্কোৱাৰৰ সহগ 4 ইনটু 21 কিমান পাম আমি? 84, গতিকে ইয়াক ভাঙি আমি 2 যাব, চোৱা 4 বাৰ 2 বাৰ হয়নে? 2 যাব
21 বাৰ 3 যাব 7 বাৰ 2 2 গুণ 4 4 7 গুণ 28 চোৱা আমি মাজত 25 মিলাব লাগে হয়নে গতিকে 28 পাইছোঁ যদি আমি এই 28ৰ আগত প্লাস দিওঁ আৰু এই 3ৰ আগত যদি আমি মাইনাস দিওঁ 25 হৈ যাব হয়নে চোৱা এই 4u স্কয়াৰ তাৰ পিছত কি লিখিম আমি প্লাস 28u মাইনাস 3u মাইনাস 21 তলত সেম থাকিব u প্লাস 7 এতিয়া চোৱা তলত u প্লাস 7 দিয়া ওপৰ চোৱা এই দুটাৰ পৰা কমন কি আহে চোৱাচোন 4u আহিব হয়না চোৱা u দুটা আছিলে এটা লৈছো আৰু এটা থাকে প্লাস এই 428 ৰ মাজত 7 বাৰ যাব u টো কমন লৈছো এইখিনি হয়না তাৰ পিছত চোৱা এই দুটাৰ মাজত কমন কি আহে মাইনাস 3 আহিব হয়না ইয়াত কি থাকিব u মাইনাসে মাইনাসে প্লাস 3 21 ৰ মাজত 7 বাৰ হয়না চোৱা ব্ৰেকেট মিলিছে এতিয়া চোৱা এই u প্লাস 7 ওপৰত চোৱা এই ব্ৰেকেটৰ বাহিৰৰ 4u মাইনাস 3 আকৌ ভিতৰৰ u প্লাস 7 চোৱাচোন u প্লাস 7 কেনসেল গতিকে কি থাকিব 4u মাইনাস 3 এইখিনিয়ে কুৱেশ্যন 2 চোৱা 1 ৰ নিচিনাই ডাইৰেক্ট সেম কি লিখিবা m প্লাস 2 ওপৰত কি লিখিবা m স্কয়াৰ মাইনাস 14 মাইনাস 32 এই m স্কয়াৰ হওক 1 into 32 হয় না চোৱা 2 যাব 16 বাৰ আকৌ 2 যাব 8 বাৰ আকৌ 2 যাব কেইবাৰ যাব 4 বাৰ আকৌ 2 যাব 2 বাৰ হয় না আমি মাজত মিলাব লাগে মাইনাস 14 চোৱা 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 থাকিল কিমান ইয়াত 2 থাকিল হয় না চোৱা মাইনাস 14 মিলাব লাগে ইয়াত মাইনাস দিয়া ইয়াত প্লাস দিয়া নিশ্চয় মিলিব চোৱা তলত m প্লাস 2 দিয়া ওপৰত m স্কয়াৰ মাইনাস এই 16m ইয়াত m আছিল এটা তাৰ পিছত প্লাস টুৱাইস m মাইনাস 32 হয় না এতিয়া তলত m প্লাস 2 ওপৰত চোৱা এই দুটাৰ পৰা কমন কি আহিব ইয়াতো m আছে গতিকে m আহিব হয় না চোৱা ইয়াত m এটা থাকিব মাইনাস 16 আকৌ চোৱা এই দুটাৰ পৰা কমন কি আহিব 2 হয় না ইয়াত চোৱা m মাইনাস 2 32 ৰ মাজত 16 বাৰ চোৱা ব্ৰেকেট মিলিছে হয় না ইয়াৰ পৰা চোৱা তলত m প্লাস 2 হয় না ওপৰত চোৱা এইটো আৰু এইটো লিখিম হয় না m প্লাস 2 আৰু এটা লিখিম m মাইনাস 16 গতিকে এইটো আমি কাটিব পাৰি কি থাকে m মাইনাস 16 এইখিনিয়ে আজিৰ ভিডিঅ'ৰ এইটোৱে আছিল লাষ্ট কুৱেশ্যন গতিকে আশা কৰিছোঁ সকলোৱে বুজি পাইছা ধন্যবাদ